নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল বহু প্ৰত্যাশিত ভাৰত বনাম পাকিস্তান মেচখন আহি পালেহি আৰু মাজত বেছি সময় নাই কোন জিকিব ভাৰতৰ পালৰা ভাৰী বুলি বহুতে কৈছে কিছুমানে কৈছে যে ভাৰতৰ ওপৰত প্ৰেছাৰ আছে মই এটা ভিডিও চাই আছিল অকমান আগত পাকিস্তানৰ দৰ্শকসকলৰ মনৰ ভাৱ লোৱা হৈছিল তেওঁলোকে কৈছে যে আমিতো হাৰি আমাৰ ওপৰত একো প্ৰেছাৰ নাই হাৰিলো এতিয়া আমাৰ একো মানে ফিল নহয় হাৰিলো একো নাই জিকিলেহে আমাৰ কাৰণে বৰ কিবা বেলেগ কিবা এটা এক্সাইটিং বস্তু হ'ব গতিকে আমি নিশ্চিন্ত মনে খেলিব পাৰো যেহেতু বহুত বেছি আমি হাৰিছো সেই তেনে ধৰণে কৈছে গতিকে ভাৰতৰ ওপৰহে প্ৰেছাৰ থাকিব বুলি তেওঁলোকৰ ফালৰ পৰা কৈছে গতিকে হেতু হৈছে তেওঁলোকৰ কথা আৰু বৰ্তমান সময়ত ভাৰতৰ পূৰ্ব অধিনায়ক ৰোহিত শৰ্মাৰ ফালৰ পৰাও সকিয়নি প্ৰদান কৰা হৈছে টিম ইণ্ডিয়ালৈ তেওঁ কৈছে যে ৰোহিত শৰ্মাই পাকিস্তানক পাতলভাৱে ল'বলৈ মানা কৰিছে আৰু লগতে খেলখনত বেছি চিন্তা কৰিবলৈ মানা কৰিছে প্লেয়াৰবিলাকক গতিকে নাৰ্ভ কণ্ট্ৰলৰ এটা কথা থাকে ইণ্ডিয়া পাকিস্তান বুলি ক'লে আটাইতকৈ ডাঙৰ ৰাইভেলৰী ইণ্ডিয়া পাকিস্তান সাধাৰণতে দুখন দেশ আপোনালোকে জানে ইতিহাস যদি আমি চাবলৈ যাওঁ এখন দেশেই আছিলে ফালি পেলাই দুখন দেশ কৰা হৈছিলে স্বাধীনতা প্ৰদান কৰা হৈছিলে ব্ৰিটিছৰ ফালৰ পৰা চ' সেইখিনি আছিলে আগৰ কথা স্বাধীনতা সংগ্ৰাম হৈছিলে চ' এখন দেশেই দুখন আৰু পাছত চিৰবৰি হৈ গ'ল চ' এনেকুৱা ধৰণৰ কথা কিছুমান আছিলে আৰু সেইবিলাক এতিয়ালৈকে তাৰ প্ৰভাৱ পৰি থাকে বিভিন্ন ক্ষেত্ৰত সেয়া লাগিলে ৰাজনৈতিক ক্ষেত্ৰতে হওক বা সেয়া লাগিলে খেলতেই নহওক কিয় যেতিয়া দুইটা চিৰপ্ৰতিদ্বন্দ্বী টিম চিৰবৰি টিম লগ হয় তেতিয়া সাধাৰণতে বেলেগ ধৰণৰ খেল দেখিবলৈ পোৱা যায় আমি আগৰ পৰা দেখিছোঁ প্ৰেছাৰ বেলেগ হয় হাই ভল্টেজ খেল দেখিবলৈ পোৱা হয় আৰু শেহতীয়া সময়ত কিন্তু তেনেকুৱা ধৰণৰ হাই ভল্টেজ আমি দেখিবলৈ পোৱা নাই বহুত কেইবছৰ পাৰ হৈ গ'ল য'ত নেকি ইণ্ডিয়াৰে পালৰা বেছি ভাৰী দেখিবলৈ পোৱা গৈছে চ' যি কি নহওক আমি যদি টি20 কথা ক'বলৈ যাওঁ টি20 আন্তঃৰাষ্ট্ৰীয় মেচৰ কথা ক'বলৈ যদি যাওঁ দুটা টিমৰ মাজত এতিয়ালৈকে 16খন টি20 খেল অনুষ্ঠিত হৈছে য'ত নেকি 13খন ইণ্ডিয়াই জিকিছে কেৱল মাত্ৰ 3খনহে পাকিস্তানে জিকিছে গতিকে 13 আৰু 3 যদি অভাৰঅল টি20 কথা ক'বলৈ যাওঁ টি20 ৱৰ্ল্ড কাপত দুটা টিমৰ মাজত 8খন খেল অনুষ্ঠিত হৈছে য'ত নেকি ভাৰতে 7খন জিকিছে পাকিস্তানে কেৱল মাত্ৰ এখনহে জিকিবলৈ সক্ষম হৈছে গতিকে টি20 ৱৰ্ল্ড কাপৰ বহুত এটা সুন্দৰ ৰেকৰ্ড ভাৰতৰ হাতত আছে 7-1 হৈ আছে এতিয়া 8-1 কৰাৰ এটা সুন্দৰ সুযোগ আকৌ আহিছে চ' ৰিচেণ্ট যদি আমি কথা ক'বলৈ যাওঁ ৰিচেণ্ট ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত হোৱা খেলত কিন্তু ইণ্ডিয়াই 5-0 লিড এটা লৈ গৈছে লাষ্ট 5খন যি মেচ হৈছিলে দুটা টিমৰ মাজত এই শেহতীয়া 1-2 বছৰৰ ভিতৰত 2-3 বছৰৰ ভিতৰত সেই 5খন খেলত কিন্তু ইণ্ডিয়াই জিকিছে গতিকে 5-0 শেহতীয়া সময়ত আছে যদি দুইটা টিমৰ ফৰ্মৰ কথা ক'বলৈ যাওঁ লাষ্ট 5খন খেলৰ কথা তাতো কিন্তু দুইটা টিমে কিন্তু ফৰ্ম ভাল আমি দেখিবলৈ পাইছোঁ পাকিস্তানেও কিন্তু জিকি আহিছে এখনো হৰা নাই এখন নো ৰিজাল্ট হৈছিলে 5খনৰ ভিতৰত 4খন জিকিছে এখন নো ৰিজাল্ট আৰু ইণ্ডিয়াৰ কথা ক'বলৈ গ'লে ইণ্ডিয়া এখন হাৰিছে 4খন ইণ্ডিয়াই জিকিছে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোঁ শেহতীয়া ফৰ্ম এতিয়া আহিলোঁ প্লেয়িং 11 কেনেকুৱা হ'ব পাৰে চ' আপোনালোকক যদি মই ক'বলৈ যাওঁ অভিষেক শৰ্মা এতিয়ালৈকে কিন্তু খেলা নেখেলাক লৈ পেলাই সন্দেহ আছে তেওঁ ওজন কমি গৈছে বুলি কৈছে তেওঁ পেটৰ অসুখ হৈছিলে তাৰপিছত ওজন যথেষ্ট পৰিমাণে কমিছে বুলি কৈছে গতিকে বৰ্তমান সময়ত অভিষেক শৰ্মা খেলিব নেখেলিব তাৰ আগতীয়াকৈ কিন্তু একো কথা বৰ্তমান সময়লৈকে কোৱা নাই হয়তো খেলিবও পাৰে নহয়তো নেখেলিব পাৰে আৰু ভাল কথা যে খেলিব পাৰিলেও নেখেলে বুলি উলিয়াই থকাটো ভাল কথা পাকিস্তানত সেইটো বিমত পেলাবৰ কাৰণে এইটো এটা ৰণনীতিৰ কৌশল হ'ব পাৰে যে খেলিলেও নেখেলে বুলি কৈ থকা তেনেকুৱা এটা সেইটো এটা ক্ৰিকেটৰ ৰণনীতিয়ে হয় তেনেকুৱা ধৰণৰ আমি আগতেও দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ প্লেনত থাকে খেলিবলগীয়া থাকিলেও নেখেলে বুলি কিছুমানে কৈ থাকে কেতিয়াবা গতিকে পাছত আকৌ সেইদিনাখন আকৌ সেইটো প্লেয়াৰে ভাল খেলি দিয়েগৈ গতিকে সেইটো ৰণনীতি যদি ইণ্ডিয়াই কৰে ভালেই হ'ব বেয়া কথা নহ'ব চ' প্লেয়িং 11টো মই কথা ক'বলৈ যাওঁতে প্ৰথমতে অভিষেক শৰ্মাৰ ক্ষেত্ৰত তেওঁ যিহেতুকে অনিশ্চয়তা আছে গতিকে লাষ্ট প্লেয়িং 11টোৰ ক্ষেত্ৰত ইমান খেলি মেলি হ'ব নালাগে চ' লাষ্ট প্লেয়িং 11টো ইণ্ডিয়া যিখন নামিবিয়াৰ লগত খেলিছিলে তাত এনেকুৱা আছিলে সঞ্জু চেমছন ঈশান কিষণ তিলক বৰ্মা সূৰ্যকুমাৰ যাদৱ হাৰ্দিক পাণ্ডিয়া শিৱম ডুবে ৰিংকু সিং অক্ষৰ পেটেল অৰ্শদীপ সিং বৰুণ চক্ৰৱৰ্তী আৰু যশপ্ৰীত বুমৰাহ এনেকুৱা ধৰণৰ প্লেয়িং 11 লৈ পেলাই ইণ্ডিয়াই নামিছিলে নামিবিয়াৰ বিৰুদ্ধে ইয়াত চেঞ্জ হ'লে কি হ'ব পাৰে অভিষেক আহি যাব পাৰে যদি অভিষেক আহে তেতিয়া সঞ্জু চেমছন ইয়াৰ পৰা আঁতৰিব লাগিব সঞ্জু চেমছনৰ ঠাইত অভিষেক আহি যাব চ' আৰু এটা কথা থাকে কুলদীপ যাদৱৰ কিন্তু ৰেকৰ্ডটো পাকিস্তানৰ বিৰুদ্ধে যথেষ্ট ভাল যথেষ্ট উইকেট লৈ থৈছে তেওঁ পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ বেটাৰসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কুলদীপৰ এগেইনষ্টত বেটিং কৰিবলৈ সেইটো কাৰণে কাৰোবাৰ ঠাইত আপোনালোকে কুলদীপকো দেখিবলৈ পাব পাৰে এইটো টিমত কেনেবাকৈ কোনোবা এজনৰ ঠাইত কুলদীপো সোমাই যাব পাৰে আপোনালোকে দেখিবলৈ পাব পাৰে আৰু ঠিক সেইদৰে ৰিংকু সিঙৰ সেইদিনাখন খেলটো ভাল নাছিলে তেওঁৰ ঠাইত হয়তো ৱাশ্বিংটন সুন্দৰকো লৈ আহিব পাৰে যিহেতুকে পিচ ৰিপৰ্টৰ কথা মই আলোচনা কৰিম যিহেতুকে শ্ৰীলংকাত খেল হ'ব আৰু তাত স্পিনটো অলপ বেছি ফ্ৰেণ্ডলি হ'ব পাৰে গতিকে আপোনালোকে ৰিংকু সিঙৰ ঠাইত হয়তো ৱাশ্বিংটনকো দেখি যাবলৈ আছে গতিকে এনেকুৱা ধৰণৰ সালসলনি হ'ব পাৰে সালসলনি হ'লে কুলদীপ আহি যাবলৈও আছে আৰু সিফালে অভিষেক আহিলে সঞ্জু বাহিৰ হ'ব আৰু সিফালে ৱাশ্বিংটনো কেনেবাকৈ টিমত আহি যাব পাৰে ৰিংকু বা কাৰোবাৰ ঠাইত তেনেকৈ আহিব পাৰে গতিকে বৰ্তমান সময়ত তেনেকুৱাই হ'ব বেছি সালসলনি এইটোৱে থাকিব 11 আহিলে অভিষেক অহাটো বাৰু নিশ্চিত হ'ব যদি ভাল হৈছে অভিষেকটো আহিবই আৰু সিফালে হয়তো কুলদীপ নহয়তো ৱাছি কোনোবা এজন আহি যাবলৈও আছে ইয়াত গতিকে এনেকুৱা ধৰণৰ প্লেয়িং 11 ইণ্ডিয়াৰ হ'ব পাৰে বাকী
পাকিস্তানৰ যদি মই 11টোৰ কথা ক'বলৈ যাওঁ তেওঁলোকৰ লাষ্ট যিটো উইনিং 11 সেইটোৰ লগতে তেওঁলোক যাব বিচাৰিব ছাইম আয়ুব সাহিবজাদা ফাৰহান সলমান আঘা বাবৰ আজম উছমান খান সাদাব খান মহম্মদ নৱাজ ফাহিম আশৰাফ শাহিন আফ্ৰিদি উছমান তাৰিক আৰু আব্ৰাৰ আহমেদ এনেকুৱাই হ'ব পাৰে তেওঁলোকৰ প্লেইং 11 কিন্তু তেওঁলোকে যদি বিচাৰে ইয়াত ফাখাৰ জামান ইণ্ডিয়াৰ এগেইনষ্টত কেতিয়াবা ভাল খেলা আমি দেখিবলৈ পাইছিলোঁ গতিকে ফাখাৰ জামানক লৈ আহিব পাৰে কাৰোবাৰ ঠাইত আৰু নাছিম শাহ তেওঁলোকে এজন ভাল পেচ বলাৰ তেওঁকো লৈ আনিব পাৰে কিন্তু আজিকালি টি20ত অলপ বেটিংটো লাগে কাৰণে তেওঁলোকে নাৱাজকে ধৰি পেলাই মানে বলিং অলৰাউণ্ডাৰটো বেছিকৈ খেলা অলপ অলৰাউণ্ডাৰ টাইপ প্লেয়াৰ বেছিকৈ খেলে সেইটো কাৰণে নাছিম শাহ সাধাৰণতে ইয়াত নাই হয়তো নাছিম শাহকো লৈ আনিব পাৰে বেঞ্চৰ যদি আপোনালোকে প্লেয়াৰ কেইজন চায় নাছিম বেঞ্চৰ পৰা আহিলে কোনোবা নাছিম শাহ বা ফাখাৰ জামান এই দুজনৰ ভিতৰত কোনোবা এজন অহাৰ সম্ভাৱনা থাকিব পাৰে এই 11টোৰ ক্ষেত্ৰত এতিয়া আহিলোঁ আমি যিটো পিটছ ৰিপৰ্ট খেলখন হ'ব শ্ৰীলংকাৰ প্ৰেমাদাসা ষ্টেডিয়ামত চ' যিটো নেকি আমি দেখিছিলোঁ যে যিখন পিটছত কেইদিনমানৰ আগত জিম্বাবুৱে জিকিছিলে অষ্ট্ৰেলিয়াৰ এগেইনষ্টত জিম্বাবুৱে আৰু অষ্ট্ৰেলিয়াৰ মাজত যিখন খেল হৈছিলে সেইখন পিটছতে সেইখন গ্ৰাউণ্ডতে এই খেলখন অনুষ্ঠিত হ'ব ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ খেলখন অনুষ্ঠিত হ'ব সেইদিনাখন আমি তাত দেখিছিলোঁ যে অষ্ট্ৰেলিয়াই কিন্তু 170 ৰানো চেছ কৰিব পৰা নাছিলে বলিং ভাল হৈছিলে আৰু তেওঁলোকৰ সাধাৰণতে চেছ কৰিব পৰা নাছিলে অষ্ট্ৰেলিয়া বেটাৰ কিন্তু ফেইল মাৰিছিলে ছেকেণ্ড ইনিংছত গতিকে ছেকেণ্ড ইনিংছটোত আৰু ৰেকৰ্ডেও সেয়াই কয় এইখন পিটছত হৈ যোৱা খেলৰ ৰেকৰ্ডেও সেয়াই কয় ফাৰ্ষ্ট ইনিংছৰ ইয়াৰ এভাৰেজ স্ক'ৰ হৈছে 161 প্ৰথম বেটিং কৰি মানে ৰান কৰা গড়টো হৈছে 161 আৰু ছেকেণ্ড বেটিং কৰি কৰা ৰানৰ গড়টো হৈছে 148 ৰান গতিকে ছেকেণ্ড ইনিংছত অলপ কঠিন বুলি তাতে ধৰিব পাৰি ফাৰ্ষ্ট ইনিংছত অলপ যদি ঠিক ঠাক হয় কিন্তু ছেকেণ্ড ইনিংছত অলপ কঠিনতাৰ সন্মুখীন হ'ব পাৰে ইয়াত এতিয়া পিটছ ৰিপৰ্টৰ যদি আমি কথা ক'বলৈ যাওঁ প্ৰেমাদাসা ষ্টেডিয়ামত তাত সাধাৰণতে পিটছখন বেলেঞ্চ পিটছ হয় বেটিং বলিং দুইফালে থাকে স্পিন ফ্ৰেণ্ডলি বেছি হয় স্পিনৰ কাৰণে বেছি জনা যায় প্ৰেমাদাসা ষ্টেডিয়ামক আৰু লগতে বেটিঙৰ কাৰণে অলপ আৰু কিন্তু ইমানো বেছি নহয় ধৰক গতিকে বেটিং বলিং সকলো ফালে কিন্তু 50-50 ধৰণৰ পিটছ হয় আপুনি একেবাৰে বলিঙেই একেবাৰে বহুত ভাল কৰিব বা বেটিঙেই বহুত ভাল কৰিব তেনেকৈ ক'ব নোৱাৰে গতিকে বেলেঞ্চ পিটছ সেইটো কাৰণে বেলেঞ্চ পিটছ হ'লে খেল চায়ো ভাল লাগে চ' এতিয়া মই কি ক'ম বেলেঞ্চ পিটছবিলাকত কোনবিলাক প্লেয়াৰে ভাল খেলিব পাৰে আপোনালোকে জানেনে বেলেঞ্চ পিটছবিলাকত এইবিলাক প্লেয়াৰ ভাল খেলিব পাৰে যিবিলাকে অলপ ৰখাই মেলি খেলে যিবিলাকে অলপ চম্ভালি খেলে অলপ মিলাই মেলি খেলে তেনেকুৱা ধৰণৰ প্লেয়াৰবিলাকে ভাল খেলাৰ সম্ভাৱনা বেছি থাকে য'ত সাধাৰণতে বেলেঞ্চ পিটছ হয় তাত আপোনালোকে একদম মাৰি ধৰি খেলাবিলাকে ইমান ভাল নকৰিবও পাৰে গতিকে তেনে ক্ষেত্ৰত তিলক বৰ্মা এজন প্লেয়াৰ হ'ব পাৰে যি ভাল খেলাৰ সম্ভাৱনা থাকিব পাৰে আৰু ঠিক সেইদৰে মই যদি ক'বলৈ যাওঁ আমাৰ ভাৰতৰ হাৰ্দিক পাণ্ডিয়া তেনেকুৱা এজন প্লেয়াৰ মিলাই মেলি খেলা প্লেয়াৰ ভাল খেলাৰ সম্ভাৱনা থাকে আৰু সূৰ্য কুমাৰেও অধিনায়ক হিচাপে আমি দেখিছিলোঁ যে প্ৰথমখন মেচত ইউএছৰ এগেইনষ্টত সেই তেনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰিছিলে যে অলপ চাই বুজি পৰিস্থিতি খেলিছিলে গতিকে সূৰ্য কুমাৰৰো মই চান্স দেখিছোঁ এইখন খেলৰ ক্ষেত্ৰত বাকী যি কি নহওক এতিয়া যদি আমি ক'বলৈ যাওঁ দুয়োটা টীমৰ মাজত যেতিয়া খেল হৈছিলে এই টিমকেইটাত থকা এই স্কোৱাডকেইটাত থকা বৰ্তমান টি20 ৱৰ্ল্ড কাপৰ স্কোৱাডত থকা কোন কেইজন প্লেয়াৰৰ আটাইতকৈ বেছি ৰান আছে বা আটাইতকৈ বেছি উইকেট আছে সেইটো চাব লাগিব সেইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ আগতে যিখিনি প্লেয়াৰে ভাল খেলি থয় বিভিন্ন মেচত পাকিস্তানৰ বিৰুদ্ধে বা তেওঁলোকৰ ইণ্ডিয়া এগেইনষ্টত যিখিনি ভাল খেলি থয় তেওঁলোকে কিন্তু ভাল খেলাৰ সম্ভাৱনা বহুত বেছি থাকে চ' সেইটো যদি মই চাবলৈ যাওঁ বেটিঙৰ যদি কথা ক'বলৈ যাওঁ এইটো স্কোৱাডত থকা ইণ্ডিয়াৰ তিলক বৰ্মাই আটাইতকৈ বেছি ৰান কৰি থৈছে পাকিস্তানৰ এক্টিভ স্কোৱাডটোৰ ক্ষেত্ৰত তেওঁ 130 ৰান কৰি থৈছে পাকিস্তানৰ এগেইনষ্টত য'ত নেকি 50 এটা আছে আমি দেখিছিলোঁ এছিয়া কাপৰ ফাইনেলতো দেখিছিলোঁ তিলক বৰ্মাৰ 130 ৰান আছে ভাৰতৰ সূৰ্য কুমাৰ যাদৱৰ 112 ৰান আছে পাকিস্তানৰ এগেইনষ্টত টি20ত তাত 47 তেখেতৰ হাই স্ক'ৰ হয় সূৰ্য কুমাৰৰ তাৰ পাছত অভিষেক শৰ্মাৰ 110 ৰান আছে পাকিস্তানৰ এগেইনষ্টত তাত এটা 50 আছে হাৰ্দিক পাণ্ডিয়াৰ 90 ৰান আছে সৰ্বমুঠ পাকিস্তানৰ এগেইনষ্টত টি20ত য'ত নেকি তাত তেওঁৰ হাই স্ক'ৰটো হৈছে 40 শিৱম ডুবে 46 আছে সৰ্বমুঠ ৰান পাকিস্তানৰ এগেইনষ্টত তাত তেওঁৰ 33 হাই স্ক'ৰ আছিলে যিটো ফাইনেলত খেলিছিলে পাকিস্তানৰ এগেইনষ্টত এছিয়া কাপৰ চ' এইখিনি আছিলে ইণ্ডিয়াৰ বেটাৰৰ কথা যি পাকিস্তানৰ বিৰুদ্ধে এইটো স্কোৱাডত থকা প্লেয়াৰ যি ভাল কৰি থৈছে আৰু পাকিস্তানৰ যদি আমি কথা ক'বলৈ যাওঁ পাকিস্তানৰ সাহিবজাদা ফাৰহান তেখেতৰ 155 ৰান আছে ভাৰতৰ এগেইনষ্টত দুটাকৈ 50 তেখেতে ভাৰতৰ এগেইনষ্টত মাৰি থৈছে গতিকে সাহিবজাদাক সোনকালে পেভিলিয়নমুখী কৰিব লাগিব ভাৰতীয় বলাৰসকলে ঠিক সেইদৰে ফাখাৰ জামানৰ 116 ৰান আছে ইণ্ডিয়া এগেইনষ্টত য'ত নেকি তেখেতৰ হাই স্ক'ৰ হৈছে 46 মহম্মদ নৱাজৰ তেওঁলোকৰ 79 ৰান আছে ইণ্ডিয়া এগেইনষ্টত য'ত নেকি তেখেতৰ 42 হাই স্ক'ৰ শাহিন আফ্ৰিদি যিজন বলাৰ তেখেতৰো কিন্তু 49 ৰান আছে ইণ্ডিয়া এগেইনষ্টত য'ত নেকি 33 হাই স্ক'ৰ হয় চ' এইখিনি আছিলে ইণ্ডিয়া আৰু পাকিস্তান দুই পক্ষৰ বেটাৰ যি সাধাৰণতে দুইটা মাজত খেল হওঁতে ভালকৈ
থৈছিলে গতিকে এইকেইজনৰ মাজতে কোনোবাই ভাল কৰা আকৌ সম্ভাৱনাটো থাকিব ঠিক সেইদৰে যদি মই ক'বলৈ যাওঁ বলিঙৰ কথা মষ্ট উইকেট দুইটা টিমৰ মাজত যেতিয়া খেল হৈছে ভাৰতৰ আটাইতকৈ বেছি উইকেট লৈ থৈছে হাৰ্দিক পাণ্ডিয়াই পাকিস্তানৰ এগেইনষ্টত 15টাকৈ উইকেট দখল কৰি থৈছে জসপ্ৰীত বুমৰাহে 9টাকৈ উইকেট দখল কৰি থৈছে পাকিস্তানৰ এগেইনষ্টত টি20ত অৰ্শদীপ সিঙে 7টাকৈ উইকেট দখল কৰি থৈছে পাকিস্তানৰ এগেইনষ্টত কুলদীপ যাদৱৰ 8টা উইকেট আছে পাকিস্তানৰ এগেইনষ্টত বহুত ভাল দেন অক্ষৰ পেটেলৰ 5টা উইকেট আছে পাকিস্তানৰ এগেইনষ্টত ভাৰতীয় বলাৰ বহুত ভাল কৰি থৈছে পাকিস্তানৰ এগেইনষ্টত তাৰ পাছত আহিলো মই পাকিস্তানৰ বলাৰ পাকিস্তানৰ মহম্মদ নৱাজে ইণ্ডিয়া এগেইনষ্টত 6টাকৈ উইকেট দখল কৰি থৈছে সৰ্বমুঠ শাহিন আফ্ৰিদি 5টাকৈ উইকেট দখল কৰি থৈছে টি20ত ফাহিম আছৰফ সৰ্বমুঠ 4টা উইকেট দখল কৰি থৈছে সাদাব খানে 3টাকৈ উইকেট দখল কৰি থৈছে আৰু চাইম আয়ুব যিজন তেওঁলোকৰ বেটিং অলৰাউণ্ডাৰ হয় বলিঙো কৰে মাজে মাজে তেওঁ 3টাকৈ উইকেট দখল কৰি থৈছে ইণ্ডিয়া এগেইনষ্টত গতিকে এইখিনি হৈছে টপ পাৰফৰ্মাৰ যি সাধাৰণতে ইণ্ডিয়া এগেইনষ্টত বা পাকিস্তানৰ এগেইনষ্টত ইণ্ডিয়াৰ হৈ ভাল কৰি থৈছে এইখিনি মই আলোচনা কৰিলোঁ ইণ্ডিয়া এগেইনষ্টত যিখিনি ভাল কৰিছে আগতে সাহিবজাদাৰ নামটো থাকিব তেওঁলোকৰ তেওঁক সোনকালে পেভিলিয়নমুখী কৰিব লাগিব সাহিবজাদাক বাকী বাবৰ আজমৰ ক্ষেত্ৰত মই ইমান আশা নকৰোঁ সাদাব অলপ ফৰ্মত আছে সাদাবকো অলপ পেভিলিয়নমুখী কৰিলে ভাল হয় সোনকালে আৰু তেখেতৰ বলিংটো অলপ চাই বুজি খেলিব লাগিব আৰু বলিঙত উছমান তাৰিক বহুত সাধাৰণতে চৰ্চা হৈ আছে উছমান তাৰিকৰ নামটো যে অলপ পষ্ট কৰে বলটো মৰাৰ আগত ৰৈ দিয়ে তাৰপৰা চাই মেলি বলটো মাৰে বিভিন্ন বিতৰ্ক হৈ আছে এইটো কেনেকুৱা ধৰণৰ বলিং একশ্যন বেন কৰিব লাগে বুলি কৈ আছিলে বিভিন্ন ক্ৰিকেট বিশেষজ্ঞ ফালৰ পৰা কিন্তু যি কি নহওক বৰ্তমান সময়ত অষ্ট্ৰেলিয়াৰ পূৰ্ব ক্ৰিকেটাৰ এৰন ফিঞ্চ টি20 ৱৰ্ল্ড কাপৰ যি কোৱা উইনিং কেপ্টেইন হয় তেখেত এটা সময়ত 21 চনৰ এৰন ফিঞ্চে এটা সুন্দৰ কথা কৈছে যে উছমান তাৰিকক খেলিব পাৰিব কিন্তু অকণমান চাই বুজি যদি খেলে অকণমান ভালদৰে মগজ যদি লগাই খেলে তেতিয়া উছমান তাৰিকক ভালদৰে খেলিব পৰা যাব সেইটোৱে কৈছে একো সমস্যা নাই বুলি কৈছে এৰন ফিঞ্চৰ ফালৰ পৰা গতিকে সেই বস্তুটো ইণ্ডিয়াও হয়তো শুনিছে এইটো কথা এৰন ফিঞ্চে কি কৈছে গতিকে এনেকৈ ৰখাই মেলি যদি বল মৰাৰ ক্ষেত্ৰত অকণমান অসুবিধা পায় অলপ চাই বুজি খেলিব লাগিব গতিকে উছমান তাৰিকক অলপ চাই বুজি খেলিলেই হ'ল বাকী শাহিন শ্বাহ আফ্ৰিদিৰ দৰে বলাৰক ফাষ্ট বলাৰ তেওঁলোকৰ যিকেইজন আছে প্ৰথম 1 অভাৰ 2 অভাৰ প্ৰথম ৰখাই মেলি প্ৰথম চাই মেলি খেলিলে একো নাই প্ৰথম চাই মেলি খেলক প্ৰথমতে আহিয়ে বোলে এটেক দিছে তেনেকুৱা একো নাই প্ৰথমতে অলপ চাই বুজি খেলাৰ দৰকাৰ হ'ব ইণ্ডিয়াৰ বেটাৰসকলে প্ৰথম কেইঅভাৰমান 2-3 অভাৰ যোৱাৰ পাছত এনেই ৰান আহি থাকিব গতিকে ছেট হৈ খেলাটো ইম্পৰ্টেণ্ট মই ক'লোৱে অলৰেডি আৰু এটা কথা ইণ্ডিয়াই যদি টছত জিকে প্ৰথম বেটিং কৰাটোৱে ভাল হ'ব কাৰণ এইখন পিটছখনে চাই বুজি খেলা পিটছ হয় সেকেন্ড ইনিংছত যেহেতুকে এভাৰেজো বহুত কম ফাৰ্ষ্ট ইনিংছৰ তুলনাত সেকেন্ড ইনিংছৰ ৰান কম হৈছে সেইটো আগৰ আমি যদি ক'বলৈ যাওঁ আগৰ খেলবিলাক চালে সেইটো দেখিবলৈ পোৱা যায় গতিকে সেইটো চাই ইণ্ডিয়া প্ৰথম যদি বেটিংটো লৈ অলপ যদি 170 180 তেনেকুৱা ধৰণৰো যদি ৰান দিয়ে ইয়াত 180 মান ৰান দিলে উইনিং টোটেল হ'ব বুলি মই ভাবোঁ 180 190 ইটো এনেওতো সাধাৰণতে আমি এজ এ ক্ৰিকেট ফেন 200 মান চাবই বিচাৰোঁ 200 মান দি দিলেতো জয় নিশ্চিত কিন্তু পিটছখন অলপ কঠিন হয় বেটিং বলিং দুইফালে যেহেতুকে আছে মই আশা কৰিছোঁ যে ইণ্ডিয়াৰ যিটো বেটিং লাইন আপ এনেও মাৰি ধাৰিয়ে খেলিবলৈ আহে মাৰি ধাৰি খেলা প্লেয়াৰে বেছি আছে তিলক বৰ্মা বা হাৰ্দিক পাণ্ডিয়া তেওঁলোকে অলপ মেইনটেইন কৰি খেলে বাকীবিলাকতো বেছিভাগেই মাৰ ধৰ কৰি খেলা প্লেয়াৰ ডুবে হওক বা অক্ষৰ হওক বা আমি যদি ক'বলৈ যাওঁ অভিষেক হওক যিমান আছে ঈশান হওক সকলোৱে মাৰ ধৰ কৰি খেলা প্লেয়াৰ গতিকে তেওঁলোকে নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে তেনেকৈ খেলিব কিন্তু যিকেইজন অলপ মেচুৰিটি দেখুওৱা প্লেয়াৰ অলপ চলাই খেলা প্লেয়াৰ হাৰ্দিক পাণ্ডিয়া তিলক বৰ্মা সূৰ্যা এওঁলোকে সেই কামটো কৰাৰ দৰকাৰ থাকিব এইখন যিহেতুকে হাই প্ৰেছাৰ খেল হয় যিহেতুকে হৰাটো নিবিচাৰে কোনো এটা বেলেগ এটা প্ৰেছাৰ থাকে সেইটো কাৰণে মই ভাবোঁ যে তেওঁলোকে অলপ চলাই খেলাটো দৰকাৰ আছে যিকেইজনে চলাই খেলিব লাগে তেওঁলোকে চলাই খেলিব বাকী মৰাসকলে মাৰি থাকিব মোৰ বোধে 200 কৰিব যদিও বা 180 190 ইয়াত ভাল স্ক'ৰ বুলি গণ্য কৰা হৈছে কিন্তু ইণ্ডিয়ান টিমে প্ৰথম বেটিং কৰি 200 কৰিব 200 কৰি দিলে মোৰ মতে আৰু পাকিস্তানে আৰু তাত বলে নোৱাৰে আৰু বাকী যি কি নহওক প্ৰথম মই যিটো ক'লোঁ অলপ চাই বুজি খেলিবই লাগিব প্ৰথম আৰু উছমানৰ নিচিনা বলাৰ অলপ চাই বুজি খেলিব লাগিব যি কি নহওক মই আশা কৰিছোঁ যে ইণ্ডিয়া জিকিব এখন খেল ভালদৰে জিকিব যিটো 8খনৰ ভিতৰত 7-1ৰ যিটো আছে এইটো এইবাৰ 8-1 হ'ব গতিকে তাকে আশা কৰিম আৰু পাকিস্তানক আকৌ পুনৰ এটা মাধমাৰ সোধাব বুলি আমি আশা কৰিছোঁ তাকে আশা কৰি এই ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ